নমস্কাৰ অৰুণোদয় অসমৰ ইতিহাসত আটাইতকৈ এখন ডাঙৰ আঁচনি হ'ল অৰুণোদয় 2020 চনত যেতিয়া এই অৰুণোদয় আৰম্ভ হৈছিল তেতিয়া 2021 চনৰ ইলেকশ্যনৰ বাবে বিজেপিৰ মূল মন্ত্ৰই আছিল এই অৰুণোদয় আঁচনি আৰু 2021 চনত জিকাৰ মূল আৰতেই আছিল যেটো এই অৰুণোদয় আঁচনি বুলি কোৱা হয় অৰুণোদয় আঁচনি যেতিয়া পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা বৰ্তমানলৈকে বিভিন্ন বিতৰ্কৰ মাজেৰে বিভিন্ন সমস্যাৰ মাজেৰে আৰু বিভিন্ন সমালোচনাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে আৰু বৰ্তমানলৈকে এইটো চলি আছে কিয় এই অৰুণোদয় আঁচনিখন নক হিতাধিকাৰী আঁচনি বুলি কোৱা হয় কিয় অৰুণোদয় আঁচনিখন আমাৰ সমাজৰ বাবে ইমান সমস্যাৰ সৃষ্টি কৰা বুলি কোৱা হয় কিয় ইমান বিতৰ্কৰ মাজেৰে অৰুণোদয় আঁচনি চলিছে তো বলক আমি জানিবলৈ চেষ্টা কৰোঁ চাওক এই অৰুণোদয় আঁচনিখন আৰম্ভ হৈছিল 2021 চনত সেই 2021 চনত যেতিয়া এই অৰুণোদয় আঁচনিখন আৰম্ভ হৈছিল তাত কেইটামান নিৰ্দিষ্ট পলিচি দিয়া হৈছিল যে পলিচি কেইটা যিকেইটা আছে সেইকেইটা যদি কোনোবা মানুহ থাকে তেন্তে তেওঁ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব অৰ্থাৎ তেওঁ অৰুণোদয় আঁচনি নাপাব তো সেই পলিচি কেইটা কি আছিল আমি তাক বৰ্তমান আৰম্ভণিৰ পৰা চাওঁ তো পলিচিটো বৰ্তমান প্ৰথম আছিল যে কি যিবিলাক মানুহৰ চাৰিচকীয়া গাড়ী থাকিব ফ'ৰ হুইলাৰ গাড়ী থাকিব বা যিবিলাক মানুহৰ ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰিজ থাকিব ইনকাম আমাৰ প্ৰথমতে ইনকামটো দিয়া হৈছিল ইনকাম যদি কোনোবা মানুহৰ 2 লাখৰ ওপৰত আছে তেন্তে বা ট্ৰেক্টৰ আছে তেন্তে তেওঁ অৰুণোদয় আঁচনিৰ বাবে এলিজিবল নহয় অৰ্থাৎ অৰুণোদয় আঁচনি নাপাব এইটো আছিল আৰম্ভণিতে যেতিয়া অৰুণোদয় আঁচনি আৰম্ভণিতে হৈছিল তেওঁলোকে এইকেইটা পলিচি দিছিল কিন্তু আপুনি এবাৰ বৰ্তমানৰ পলিচিটো চাওক যে আপুনি বৰ্তমান আপোনাৰ গাঁৱৰ ওচৰে পাজৰে মানুহ চাওক তেওঁ অৰুণোদয় পাই আছে নাই তেওঁ এই পলিচিকেইটা খাটিছে নে নাই গতিকে তেওঁলোকে যিটো পলিচি দিছিল সেই পলিচিটো বৰ্তমান সময়ত নাই কিন্তু বৰ্তমান সময়ত 4 টকা গাড়ী 4 টকা মানুহ কি পাই আছে অৰুণোদয় পাই আছে আপোনাৰ গাঁওখনত চাওক কিমান মানুহে অৰুণোদয় পাই আছে তেওঁলোকৰ দিয়া পলিচি তেওঁলোকে নিজেই ধ্বংস কৰিলে তো পলিচিটো ক'ত থাকিল জনসাধাৰণক কি শিকালে প্ৰথমতে চাওক যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ হৈছিল 2021 চনত তেতিয়া পাৰ পাৰ্চন অৰ্থাৎ যিবিলাকে অৰুণোদয় পায় তেওঁলোকক মাহিলী 38 টকাকৈ দিয়া হৈছিল 38 টকা দিয়া হৈছিল আৰু যাৰ বাবদ নেকি চৰকাৰে 2800 কোটি টকা কি কৰিছিল আবণ্টন কৰিছিল অৰুণোদয় আঁচনিৰ নামত কিন্তু বৰ্তমান সেইখিনি পইচা পালে 1250 টকা 38 টকাৰ পৰা 38 টকাটো আৰম্ভণিতে ভাবিছিল কিয় কাৰণে দিম বুলি নিশ্চয় প্ৰয়োজনীয় সামগ্ৰীসমূহ যাতে কিনিব পাৰে তেনেকুৱা বুলি এইটো লৈ বিৰোধীয়ে বহুত প্ৰশ্ন কৰিছে যে হিতাধিকাৰী সৃষ্টি কৰিছে বুলি কোনো কাম নোহোৱাকৈ এনেদৰে দি আছে এইটো ক'বলৈ নাযাওঁ হিতাধিকাৰী সৃষ্টি কৰিছে নে নাই কিন্তু ময়ো ভাবোঁ যে হিতাধিকাৰী সৃষ্টি কৰিব ধৰিছে নেক্সট আমি অৰুণোদয় আঁচনিয়ে সন্মুখীন হোৱা কেইটামান কণ্ট্ৰভাৰ্চি বা বিতৰ্কৰ ওচৰলৈ আহোঁ প্ৰথমে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য এই ভিডিঅ'টো আছিল বিলাসী পাৰাৰ আৰু এই ভিডিঅ'টো বহুদিন পুৰণা নহয় আৰু এনেকুৱা ভিডিঅ' এটা নহয় বহুত আছে উদাহৰণ হিচাপে মই এইটো আপোনালোকক দেখুৱালোঁ এনেকুৱা ভিডিঅ'ত আপোনালোকৰ গাঁও চহৰত চাই ল'ব অৰুণোদয় নামত কোনে কিমান টকা সংগ্ৰহ কৰি আছে আৰু সেই টকা সংগ্ৰহ কৰাসকল কোনো সাধাৰণ লোক নহয় তেওঁলোকৰ সেই নেতা পালি নেতাই লগতে ইয়াৰ পিছত ছেকেণ্ড কণ্ট্ৰভাৰ্চি এটা চলি আছে যে কি অৰুণোদয়ত যিবিলাক নতুন ছাৰ্ভে হৈছে সেই নতুন ছাৰ্ভেত নতুনকৈ আকৌ কি কৰিছে অৰুণোদয়ৰ নামত ছাৰ্ভে কৰিছে আৰু নতুনকৈ ছাৰ্ভে কৰি কি কৰিছে যিবিলাক নেকি ধনী লোক যাৰ নেকি ইনকাম 2 লাখতকৈ ওপৰত যাৰ নেকি 4 চকীয়াও আছে তেওঁলোকে কি কৰিবলৈ ধৰিছে অৰুণোদয় পাবলৈ ধৰিছে যাৰ বাবে নেকি কি কৰিছে আমাৰ দুখীয়া যিবিলাক পাবলগীয়া তেওঁলোকে পোৱা নাই অৰ্থাৎ তেওঁলোকৰ যিটো পলিচি দিছিল সেই পলিচিৰ বাহিৰত থকা লোকসকলে অৰুণোদয় পাইছে যাৰ বাবে নেকি কি কৰিছে সাধাৰণ হিতাধিকাৰী মহিলাই কি কৰিব লৈছে চৰকাৰ আনকি পলিচিৰ বিষয়ে জনাই দিবলৈ লগা হৈছে এই ভিডিঅ' ক্লিপটোত আপোনালোকে চাই লওক কি কৈছে এইগৰাকী মহিলাই মই হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰোঁ যদি আঁচনি দিবলগীয়া হয় সেই 3 গৰাকী আঁচনি যি বিধৱা বিকলাংগ আৰু এই বিয়া নোহোৱা ছোৱালীক দিয়ক আৰু নিদিলে কাকো নিদিয়ক অৰুণোদয় আঁচনিৰ নামত চৰকাৰে যি পলিচি সৃষ্টি কৰিছিল সেই পলিচিৰ বিষয়ে আকৌ হিতাধিকাৰীয়ে চৰকাৰক পৰাই দিবলগীয়া অৱস্থা হৈছে 3 নম্বৰতে আমাৰ সংবিধানৰ পাতনিতে এটা শব্দ আছে সমদৰ্শন বোলা অৰ্থাৎ সমদৰ্শন মানে কি এখন জিলা বা এখন ৰাষ্ট্ৰ বা এখন ৰাজ্যত যিবিলাক সম্পদ যিবিলাক আঁচনি আছে সেই সকলোবোৰ ৰাজ্য বা জিলাখনত বাস কৰা সকলো জনসাধাৰণে সমানে ভোগ কৰিব বা সমানে সকলোৰে অধিকাৰ থাকে কিন্তু অৰুণোদয় ক্ষেত্ৰত এইটো সম্ভৱ হৈ উঠা নাই অৰ্থাৎ চৰকাৰে কি কৈছে যে আপোনালোকে প্ৰথমতে এইটো ভিডিঅ' ক্লিপটো চাই লওক বিজেপিক সাপোৰ্ট নকৰিলে অৰুণোদয় কাটি দিয়ে সেই কথাটো আপুনি জানিব লাগিব বিজেপিত জয়েন কৰিলেহে আপোনালোকে অৰুণোদয় আঁচনি পাব বুলি কথা কৈছে PMAY ঘৰ চাওক যেতিয়া এখন চৰকাৰ শাসনত থাকে তেতিয়া চৰকাৰখনে তেওঁক ভোট দিয়া নিদিয়া সেইবোৰ চাই থাকিব নোৱাৰিব সকলো জনসাধাৰণকে সমানে অধিকাৰ দিব লাগিব আৰু এই নিউজটো আহিছিল যোৱা 24 মাৰ্চত আপাৰ আছামৰ পৰা যদি কি কৰিছে তেওঁলোকে যদি কৈছে যে যদি অৰুণোদয় পাব লাগে তেতিয়াহ'লে বিজেপিক ভোট দিব লাগিব বিজেপিক ভোট নিদিয়া মানুহে কি নাপায় অৰুণোদয় নাপায় এতিয়া আপুনি এইটো গণতন্ত্ৰ বুলি ক'ব নে একনায়কত্ববাদ বুলি ক'ব মানে বিজেপিক ছাপোৰ্ট কৰিলে অৰুণোদয় পাব আৰু নকৰিলে নাপায়
চাওক অৰুণোদয় নামৰ এনেকুৱা পৰ্যায়লৈকে আহিবলগীয়া হৈছে আনকি মুখ্যমন্ত্ৰী মহোদয়ে যিগৰাকী মহিলাক লৈ অৰুণোদয় আঁচনিৰ প্ৰচাৰ কৰিছিল অৰ্থাৎ যিগৰাকী মহিলাৰ ফটো দি ফৰ্মবিলাকত মহিলাগৰাকীৰ ফটো দিছিল সেইগৰাকী মহিলাই নিজে হেনো অৰুণোদয় আঁচনি পাবলৈ সক্ষম হোৱা নাই তাৰমানে যিগৰাকী মহিলাক লৈ অৰুণোদয় আঁচনিখনৰ প্ৰচাৰটো চলাইছিল এগৰাকী মহিলা আছে আপোনালোকে ফটোত চাওক এগৰাকী মহিলাৰ ফটো দি অৰুণোদয় আঁচনি ফৰ্মখনৰ প্ৰচাৰ চলাইছিল এইগৰাকী মহিলা হেনো নিজে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে চাওক অসমত অৰুণোদয় আঁচনিৰ নামত এনেকুৱা ধৰণৰ পৰ্যায়লৈকে গৈছে ইমান ধৰণৰ কেলেংকাৰী হ'বলৈ ধৰিছে ইমান বিতৰ্ক এইটো হিতাধিকাৰী সৃষ্টি কৰাৰ কথাটো ক'বই নালাগে হয়তো কিন্তু ইমান পৰ্যায়লৈকে যোৱাৰ পিছতো চৰকাৰে জানো থমকি ৰৈছে বৰ্তমান নতুনকৈ হেনো আকৌ অৰুণোদয় আঁচনি যোগদান দিব সংযোগ কৰিব ৩৭ লাখ মহিলা অসমৰ ভৱিষ্যতে কি কৰিব অসমৰ টকা সঞ্চয় কি কৰিব এই অৰুণোদয় আঁচনি তো ভিডিঅ'টোত মই এই পইণ্টকেইটা মেইনলি এই ৩টা পইণ্টৰ বিষয়ে ক'লোঁ অৰুণোদয় আঁচনিৰ বিতৰ্ক থকাৰ এই পইণ্টৰ বাহিৰে কিন্তু আৰু অজস্ৰ পইণ্ট আছে অৰুণোদয় লগতে আৰু এটা বস্তু চাওক অৰুণোদয় আঁচনি প্ৰত্যেক বছৰে যেতিয়া ইলেকশ্যনৰ আগে ট্ৰেণ্ডিঙত আহে কিয় নাজানো এইটো ভোট বেংকৰ মাথা নে কি নাজানো এইটো কিহৰ ষড়যন্ত্ৰ এতিয়া ইলেকশ্যন আহি আছে কাৰণে এতিয়া বৰ্তমান অৰুণোদয় আকৌ হাহাকাৰ লগাইছে ট্ৰেণ্ডিঙত আনিছে এই বিষয়বোৰ অসমত চলি আছে অৰুণোদয়ক লৈ ৰাজনীতি চলিছে হিতাধিকাৰী সৃষ্টি কৰিছে নে কি কৰিছে সেইবোৰ চৰকাৰে বিবেচনা কৰিব ধন্যবাদ